নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, ফাইনেলি PM কিষাণৰ যিটো 20 নং টকাৰ ইনষ্টলমেণ্ট আছিলে, সেই কিস্তিটো আপোনাৰ 2 আগষ্টত কিন্তু ইতিমধ্যে বহুতৰে বেংক একাউণ্টত আহি গৈছে আৰু কিছু সংখ্যক মানুহৰ কিন্তু ৰৈ গৈছে আৰু কিছু সংখ্যক মানুহৰ এতিয়ালৈকে বেংক একাউণ্টত টকাটো অহা নাই। তাৰ কি কাৰণত অহা নাই সবিশেষ জানিব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। কোনসকল ব্যক্তিৰ বেংক একাউণ্টত ইতিমধ্যে টকাটো আহি গৈছে আৰু কোনসকল ব্যক্তিৰ কি কাৰণত টকাটো এতিয়ালৈকে বেংক একাউণ্টত অহা নাই, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সবিশেষ জনাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি পোনপ্ৰথমতে আপোনাৰ ষ্টেটাছটো চেক কৰি জানিব লাগিব আপোনাৰ ষ্টেটাছটো কি হৈ আছে, আৰু সেইটো আপুনি চেক কৰাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PM কিষাণ বুলি। সাৰ্চ কৰাৰ লগে লগে যিটো সাইট খোল খাব, অকণমান স্ক্ৰল ডাউন কৰি দেখিব পাৰিছে PM কিষাণ সন্মান নিধি, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত ৰাইট সাইডত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। আৰু ইয়াতে মোষ্ট এটা ইম্পৰ্টেণ্ট কথা হ'ল যে কিছুদিন পূৰ্বে এটা গাইডলাইন দি দিছিলে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা EKYC সম্পূৰ্ণ কৰিব লাগে বা আপোনাৰ বেংক একাউণ্টৰ সৈতে DBT চিষ্টেমটো অন কৰি দিব লাগে। এইখিনি কাম যদি আপুনি এতিয়ালৈকে কৰা নাই, এইটোৱে কাৰণ হ'ব পাৰে। আপুনি যদি এইখিনি কাম কৰা নাই, তেনেহ'লে আপোনাৰ বেংক একাউণ্টত এই PM কিষাণৰ যিটো 20 নং ইনষ্টলমেণ্ট, সেইটো এতিয়ালৈকে অহা নাই। সেই কামখিনি আপুনি অতি সোনকালে কৰি লওক। আৰু বহুতৰে কিন্তু ইতিমধ্যে নাম কৰ্তন কৰা হৈছে PM কিষাণৰ লিষ্টৰ পৰা, আৰু কিছুমান ভুৱা নথি পত্ৰ ব্যৱহাৰ কৰি PM কিষাণৰ টকা আত্মসাৎ কৰি আছিলে, আৰু সেইবিলাক ভেৰিফিকেশ্যনৰ জৰিয়তে সেইবিলাক বিচাৰি উলিয়াই নাম কৰ্তন কৰা হৈছে। আৰু কেনেকৈ চেক কৰিব আপোনাৰ নামটো আছে নে নাই, মই অলৰেডি এটা ভিডিঅ' বনাই ৰাখিছোঁ মোৰ চেনেলত, পাই যাব। PM কিষাণৰ যিখন ফাইনেল এখন লিষ্ট প্ৰকাশ কৰিছে, সেই লিষ্টখন আপুনি সেই ভিডিঅ'টো চাই আপোনাৰ নামটো আছে নে নাই সবিশেষ জানিব পাৰিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে আপুনি আপোনাৰ ষ্টেটাছটো চেক কৰি জানিব লাগিব আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তাৰ কাৰণে আপুনি ইয়াতে দেখিব পাৰিছে বহুকেইটা অপশ্যন আছে। EKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপুনি 3 নম্বৰত দেখিব পাৰিছে ন' ইয়ৰ ষ্টেটাছ, তাত ক্লিক কৰি দিব। ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপুনি যদি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাহৰিছে, তেনেহ'লে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাত ক্লিক কৰি আপুনি এইটো ৰিকভাৰী কৰি ল'ব পাৰিব। আৰু আপোনাৰ যদি মনত আছে, তেনেহ'লে ইয়াতে দেখিব পাৰিছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এইটো বক্সত বহুৱাই দিব আৰু কেপচা কোডটো ইয়াত বহুৱাই দি গেট OTP ত ক্লিক কৰি দিব। গেট OTP ত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো বহুৱাই দি আপুনি লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পিছতে আপোনাৰ এনেকৈ পেজটো খোল খাব আৰু ইয়াতে দেখিব পাৰিব গোটেইবিলাক যদি আপোনাৰ ইয়েছ হৈ আছে, তেনেহ'লে আপুনি অতি সোনকালে টকাটো লাভ কৰিব। আপুনি কিছু সময় ৱেইট কৰি লওক। ইয়াতে দেখিব গৈছে লেণ্ড চিডিং ষ্টেটাছ ইয়েছ হৈ আছে, EKYC ষ্টেটাছ ইয়েছ হৈ আছে, আদাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছ ইয়েছ হৈ আছে। এই গোটেইবিলাক যদি আপোনাৰ ইয়েছ আছে, তেনেহ'লে আপুনি একো কৰিব নালাগে। আপোনাৰ গোটেইবিলাক শুদ্ধকৈ আছে, সম্পূৰ্ণ সঠিকভাৱে আছে, আপুনি একো চিন্তা কৰিব নালাগে। অলপ কিছুদিনৰ ভিতৰতে আপোনাৰ টকাটো আহি যাব। আৰু ইয়াৰ ভিতৰত যিকোনো এটা যদি আপোনাৰ ইয়েছৰ ঠাইত ন' হৈ আছে বা বেলেগ কিবা অপশ্যন আহি আছে, তেনেহ'লে আপোনাৰ কিবা প্ৰব্লেম হৈছে, সেইটো আপুনি শুধৰণি কৰি ল'ব লাগিব। আৰু আপুনি যদি আপোনাৰ PM কিষাণৰ যিটো 20 নং কিস্তিৰ ইনষ্টলমেণ্ট, সেইটো লাভ কৰিছে, কিমান তাৰিখে লাভ কৰিছে, অলপ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এইখিনিয়ে আছিল আজিৰ এই মূল ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।